চেৱাৰ বাগমাৰাছৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু বাগমাৰাছৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত শিক্ষামূলক সজাগতা সভা অনুষ্ঠিত কৰা হয়। বাগমাৰাছৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ তাইজুদ্দিন চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে বাগবৰৰ বিধায়ক চেয়াৰমান আলী আহমেদে। উক্ত অনুষ্ঠানত বাগমাৰাছৰ কেইবাখনো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। ভাষণত বিধায়ক চেয়াৰমান আলীয়ে কয় যে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দেশ এখনৰ ৰাষ্ট্ৰপতি, বৈজ্ঞানিক, ভাল চিকিৎসক, শিক্ষাবিদ হোৱাৰ সকলো প্ৰকাৰৰ সম্ভাৱনা তোমালোকৰ মাজত আছে। কেৱল চেষ্টা, লক্ষ্য আৰু উদ্দেশ্যৰে সঠিক দিশত আগবাঢ়ি যাব লাগিব। প্ৰতিজন অভিভাৱকৰ আশা নিজৰ ল'ৰা ছোৱালীয়ে নিজৰ জীৱন গঢ়ি দেশৰ একোজন ভাল নাগৰিক হ'ব। যেতিয়া ছাত্ৰ ছাত্ৰীসকল পিতৃ মাতৃৰ উদ্দেশ্য আগত ৰাখি শিক্ষাগুৰুৰ পৰা অতি মনোযোগেৰে শিক্ষা আহৰণ কৰিব, তেতিয়াই নিজৰ জীৱন গঢ় দিয়াৰ উপৰিও পিতৃ মাতৃৰ সপোন বাস্তৱিত কৰিবলৈ সক্ষম হ'ব। নামনি অসমৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চলত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নাই। প্ৰসংগক্ৰমে বিধায়ক চেয়াৰমান আলীয়ে কয় যে আমাৰ দেশৰ সাংসদ, মন্ত্ৰী, বিধায়কৰ প্ৰকৃত দেশপ্ৰেম থাকিলে বিভিন্ন আঁচনিৰ ক্ষেত্ৰত সুকীয়া দৃষ্টি ৰাখিলেহেঁতেন। লগতে চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা পৰিলক্ষিত হ'লহেঁতেন। সভাত বিধায়কগৰাকীয়ে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ একাংশ ছাত্ৰ ছাত্ৰীৰ সৈতে শিক্ষামূলক মত বিনিময় কৰে। আচলতে আমি ৰাজনৈতিক নেতাবোৰৰ প্ৰতি যি ধাৰণা, এই ধাৰণাটোৱে আমাৰ ভুল। যেতিয়া 3 লাখ, 3.5 লাখ মানুহে ভোট দি পেলাই এজন বিধায়ক বা সাংসদ নিৰ্বাচন কৰে, তাৰ অৰ্থটো হ'ল সেই বিধায়ক বা সাংসদজন তেওঁৰ সেই অঞ্চলটোৰ নেতা, গাৰ্জিয়েন। তেওঁ সকলো ক্ষেত্ৰতে সমাজখনক দিক নিৰ্দেশনা দিব লাগে। আৰু MLA বা সাংসদ মানে অকল ৰাস্তা বনোৱা, ইলেক্ট্ৰিচিটি দিয়াতে শেষ নহয়। বিধায়ক বা সাংসদজনৰ এইটো গুৰুত্বপূৰ্ণ দায়িত্ব যাতে তেওঁ ফিজিকেল ডেভেলপমেণ্ট কৰাৰ লগে লগে আমাৰ সমাজখনৰো উত্তৰণ ঘটাব পাৰে, আমাৰ মানুহবোৰৰ মানসিক উত্তৰণ ঘটাব পাৰে, আৰু যাতে আমাৰ ৰাইজক এটা দিক নিৰ্দেশনা দিব পাৰে যে এই লাইনটোত আমি সকলোৱে চলিব লাগে। মই ভাবোঁ বিধায়ক হিচাপে মোৰ যি দায়িত্ব, কৰ্তব্য, তাৰে এইটো এটা প্ৰধান অংগ। বাগমাৰাছৰ পৰা নুৰজামাল হুছেইন ৰিপৰ্ট, প্ৰাপক টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।